Welcome to Finance with Knights. আজি আমি 5টা লং টার্ম ষ্টকৰ বিষয়ে ডিসকাস কৰিম। পাৰিলে অকন সময় উলিয়াই ভিডিওটো শেষলৈকে চাব। শেষত এটা ইম্পৰ্টেন্ট কথা ডিসকাস কৰিব আছে। ফাৰ্ষ্ট ষ্টকটো হৈছে ট্ৰাইডেন্ট। যিকোনো ষ্টক এটাত ইনভেস্ট কৰাৰ আগত আমি কোম্পানীটোৰ ফান্ডামেন্টালটো চাব লাগিব আৰু কিছু পৰিমাণে টেকনিক্যাল এনালাইসিসটো চাব লাগিব। এইটো ষ্টক টেক্সটাইল ৰিলেটেড হয় আৰু ইয়াৰ মাৰ্কেট কেপ around 20,000 crore। এইটো ইয়াৰ্ছত টেক্সটাইল ৰিলেটেড ষ্টকছবোৰ অলপ ডাউন হৈছে, সো ইনভেস্ট কৰাৰ এটা ভাল অপৰচুনিটি আছে। চাবলৈ গ'লে কোম্পানীটোৰ 72.94% ষ্টেক প্ৰমোটাৰ্ছৰ তাত আছে। এইটো এটা গুড সাইন। নেক্সট আমি আহোঁ টেকনিক্যাল পাৰ্টত। যদি আমি ফাৰ্ষ্ট মান্থৰ কেন্ডেল চাওঁ, দেন আমি ভাল সাপোৰ্ট জোন এটা আছে তাত দেখা পাওঁ, সো ইনভেস্ট কৰিবৰ কাৰণে পাৰফেক্ট হয়। নেক্সট ষ্টকটো হৈছে CDSL। CDSL হৈছে ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ এটা ডিপজিটৰী ছাৰ্ভিচ। ইয়াত ষ্টকবোৰৰ ট্ৰানজেকশ্যন এণ্ড হোল্ডিংবোৰ মেনেজ কৰা হয়। ই এটা লাৰ্জ কেপ ষ্টক হয় আৰু ইয়াৰ মাৰ্কেট কেপ 22,000 crore। ইয়াৰ PE ৰেচিঅ' ROI এইবোৰ ঠিকেই আছে। পাৰিলে আপুনি ভিডিঅ'টো পজ কৰি প্ৰ'ছ এণ্ড কনছবোৰ চাই ল'ব। ইয়াৰ নেট প্ৰফিট পাৰ ইয়াৰ্ছ ইনক্ৰিজ হৈছে। ফাণ্ডামেণ্টেলি ষ্টকটো ঠিকেই আছে। লাষ্ট ইয়াৰ ই 113% মান ৰিটাৰ্ণ দিছে। যদি আপুনি ইনভেষ্ট কৰা হ'লে এতিয়া আপোনাৰ ইনভেষ্টমেণ্ট ডাবল হৈ গ'ল দেন। যদি মান্থলি কেণ্ডেল চাই দেন বুলিছ আপাৰ ট্ৰেণ্ড বিহেভিয়াৰ এটা দেখা পাব ইয়াত। যদি আপোনালোকৰ ডিমেট একাউণ্ট নাই তেন্তে ডিছক্ৰিপশ্যনত থকা লিংকত গৈ আপুনি ডিমেট একাউণ্ট খুলিব পাৰে। নেক্সট ষ্টক হৈছে RVNL। এইটো এটা ইণ্ডিয়ান ৰেলৱে ষ্টক হয় আৰু ই ৰেলৰ লাইন বনোৱা, ৰেলৱে ইলেক্ট্ৰিফিকেশ্যন, মেজৰ ব্ৰিজেছ, ৱৰ্কশ্বপ এইবোৰ কামৰ লগত জড়িত। মাৰ্কেট কেপ হৈছে ইয়াৰ 71,000 crore। যদি নেট প্ৰফিট হিষ্ট্ৰী চাই ইয়েৰ অন ইয়েৰ ই বাঢ়ি গৈ আছে। কোম্পানীটোৰ 72% হোল্ডিং প্ৰমোটাৰ্ছৰ লগত আছে। এইটো ৰিটেইল ইনভেষ্টৰবোৰৰ কাৰণে এটা গুড সাইন। এট প্ৰেজেণ্ট ষ্টকটো অভাৰ প্ৰাইচ আৰু অভাৰবট জোনত আছে। টেকনিক্যালি চালে ষ্টকটো অল টাইম হাইষ্ট বুলিছ ট্ৰেণ্ডত আছে। ফ'ৰ্থ ষ্টক হৈছে বাজাজ ফাইনেন্স লিমিটেড। বাজাজ ফাইনেন্স লিমিটেড হৈছে এটা লাৰ্জ কেপ কোম্পানী এণ্ড ফাণ্ডামেণ্টেলি ষ্ট্ৰং ষ্টক এণ্ড ইয়াৰ মাৰ্কেট কেপ 470,000 কোটি। চ' এনেকুৱা কোম্পানীত ইনভেষ্ট কৰিলে আপোনাৰ ৰিস্কটো কম থাকে। যদি আপোনালোকে ন'টিছ কৰে লাষ্ট 2 yearsত দেন দেখিব ইয়াৰ ৰেভিনিউ দুগুণ আৰু নেট প্ৰফিট 3 গুণ পৰ্যন্ত বৃদ্ধি পাইছে। কিন্তু ষ্টকটোৱে এতিয়াও ভাল ৰিটাৰ্ণ দিয়া নাই। চ' ইয়াত আমি টাইম কাৰেকশ্যন দেখা পাম ফিউচাৰত। যদি ভেলুৱেশ্যন চোৱা হয় তেন্তে ইয়াত PE ৰেচিঅ' হৈছে 28.87 এণ্ড শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ যদি চোৱা হয় 54.69% ষ্ট্ৰং প্ৰমোটাৰ্ছ হোল্ডিং আছে। চ' এইটো ষ্টকত ইনভেষ্ট কৰিবলৈ ইনভেষ্টৰখিনিক বেছি কনফিডেঞ্চ দিছে কোম্পানীটোৱে। এতিয়া আহোঁ টেকনিক্যাল পাৰ্টত। এই ষ্টকটোত এতিয়া বহুত ধুনীয়া বাইং অপৰচুনিটি হৈ আছে বিকজ 52 উইকছ হাইৰ লগত কম্পেয়াৰ কৰিব গ'লে এই ষ্টকটো এতিয়া 18% ডিছকাউণ্ট প্ৰাইচত আছে। ইয়াৰ উপৰিও ই আপ ট্ৰেণ্ড কনচলিডেটেড ফেজত আছে। লাষ্ট ষ্টকটো হৈছে আয়নেক্স ইণ্ডিয়া লিমিটেড। ফাণ্ডামেণ্টেলি এণ্ড টেকনিকেলি এইটো এটা বেষ্ট স্মল কেপ ষ্টক হয়। এই কোম্পানীটোৱে যেনে স্পেচ, LNG, ইণ্ডাষ্ট্ৰিয়েল গেছ, অইল এইবোৰ ছাপ্লাই কৰে এণ্ড ইয়াৰ 71% ৰেভিনিউ আহে ষ্ট'ৰেজ ট্ৰান্সপৰ্টেশ্যনৰ পৰা। আইএনএক্স ইণ্ডিয়াৰ মাৰ্কেট কেপ হৈছে এপ্ৰক্স 12,000 crore। ইয়াৰ ৰেভিনিউ কণ্টিনিউৱাছলি গ্ৰ' কৰা আমি দেখা পাই আহিছোঁ এণ্ড এতিয়া ই অল টাইম হাই গৈছে এণ্ড ষ্টকটোৱে অল এৰাউণ্ড 30% ROI দিছে। যদি শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ চোৱা হয় তেন্তে আমি ইয়াত দেখা পাম যে 75% ষ্টক প্ৰমোটাৰ্ছৰ হোল্ডিঙত আছে। চ' লং টাৰ্মৰ কাৰণে এইটো এটা ভাল ইনভেষ্টমেণ্ট ষ্টক হিচাপে দেখা পোৱা যায়। যদি টেকনিকেলি ৰিচাৰ্চ কৰি চোৱা হয় দেন আমি দেখা পাইছোঁ যে ৰিচেণ্টলি মে' মান্থত এটা ব্ৰেকডাউন দেখা পোৱা গ'ল এৰাউণ্ড লেভেল অফ 1280। দেন এগেইন এটা ধুনীয়া পুলবেক দেখা পোৱা গ'ল। চ' লং টাৰ্মৰ কাৰণে এইটো এটা ভাল এণ্ট্ৰি পইণ্ট হ'ব এৰাউণ্ড 1320 to 1420 ৰেঞ্জৰ ভিতৰত। আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে যিদৰে এইখন মাৰ্কেটত হাই ৰিটাৰ্ণ আছে ঠিক তেনেদৰে হাই ৰিস্কো আছে। আপুনি নিজৰ ইনকামৰ যিমান ৰিস্ক ল'ব পাৰে সিমানহে ইনভেষ্ট কৰিব। ভিডিঅ'টো চাই ইনভেষ্ট কৰাৰ আগত নিজেও অলপ ৰিচাৰ্চ কৰি চাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব। থেংক ইউ।